ঢকুৱাখানাত উষ্ম আদৰণি জনালে চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতি। এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হ'ল চুতীয়া যুৱ সন্মিলন অসমৰ 29 সংখ্যক কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন। নতুন সমিতি গঠন, জনজাতিকৰণক লৈ শৰৎ চুতীয়া যুৱ সন্মিলন। যোৱা 4 জুলাইত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত অনুষ্ঠিত চুতীয়া যুৱ সন্মিলনৰ অসমৰ নতুন কেন্দ্ৰীয় সমিতি গঠন। সভাপতিৰ দায়িত্বত কৌস্তভ কিশোৰ চুতীয়া, সাধাৰণ সম্পাদক পদত পলাশ হাজৰিকা। এইপিনে আজি ঢকুৱাখানাৰ সাধনী ভৱনত উষ্ম আদৰণি জনোৱা হয় সদৌ চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতি কৌস্তভ কিশোৰ চুতীয়াক। গৃহভূমি ঢকুৱাখানাত উপস্থিত হোৱাৰ পাছতে নৱনিৰ্বাচিত সভাপতিগৰাকীক গাড়ীৰ বিশাল ৰেলী কৰি আদৰি আনে চুতীয়া যুৱ সন্মিলন অসমৰ বিষয়ববীয়াসকলে। সভাপতিগৰাকীক সংগ দিয়ে চুতীয়া জাতীয় সংগঠন চুতীয়া যুৱ সন্মিলন অসমৰ 29 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হয় আৰু এই ত্ৰিবাৰ্ষিক অধিৱেশনত চুতীয়া যুৱ সন্মিলন অসমৰ 20খন জিলাৰ প্ৰতিনিধিয়ে মোক সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰিছে। মই সমগ্ৰ অসমবাসী তথা চুতীয়া জনগোষ্ঠীয় ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ যে অসমৰ নৃগোষ্ঠীয় জনগোষ্ঠীয়ে বৰ্তমান যি সময়ত এক অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে, আজি বহিৰাগত বণিক গোষ্ঠী, বহিৰাগত আগ্ৰাসনে আজি ভূমিপুত্ৰ থলগিৰি মানুহবিলাকক এক সংখ্যালঘুত পৰিণত কৰিছে। গতিকে এই মানুহবিলাকৰ সুৰক্ষাৰ স্বাৰ্থত চুতীয়া যুৱ সন্মিলন অসম সদায় আগত থাকিব। চৰকাৰৰ যিকোনো দমনমূলক নীতি বা চৰকাৰৰ যিকোনো ষড়যন্ত্ৰমূলক নীতিয়ে ভূমিপুত্ৰ মানুহখিনিৰ যাতে অস্তিত্বৰ সংকটত ভুগিব নোৱাৰে, তেওঁলোকৰ ভৱিষ্যত যাতে অন্ধকাৰচ্ছন্ন নহয়, তাৰ কাৰণে চুতীয়া যুৱ সন্মিলন অসমে সন্মুখৰ পৰা সদায় নেতৃত্ব গ্ৰহণ কৰিব। ইয়াৰ লগে লগে মই চুতীয়া জনগোষ্ঠীৰ ঐতিহ্যপীঠ কেঁচাই খাটিলৈ সেৱা জনাইছোঁ, ঢকুৱাখানা সাৰহী দেৱালয়লৈ সেৱা জনাইছোঁ, যাতে তেওঁলোকে আমাক শক্তি প্ৰদান কৰক, জ্ঞান প্ৰদান কৰক, যাতে আগন্তুক সময়ছোৱাত চুতীয়া জনগোষ্ঠীৰ যি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ, এই ন্যায্য প্ৰাপ্তিৰ যি সংগ্ৰাম, এই সংগ্ৰামখনক যাতে আমি বৌদ্ধিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আৰু অসম আৰু অসমী আইৰ বুকুত আমি যাতে থলগিৰি মানুহৰ প্ৰভুত্ব অনন্ত কাললৈকে যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোকে একত্ৰিত হৈ এই সন্ধিক্ষণত নৃগোষ্ঠীয় প্ৰত্যেকটো জনগোষ্ঠী একেখন মঞ্চত থিয় হ'বৰ বাবে আহ্বান জনাইছোঁ আৰু সকলোকে মোক এই দায়িত্ব দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ভেটি আজি সমুদ্ভাসিত পলুকাৰে ভৰা মাথো শুকান্ত তিনি আজি প্ৰাণ উচ্ছলতাৰে বয়। জাগিছে আজি জাগিবই চেতনা, বিচাৰো আজি লাগিবই নতুনৰ